বিধানসভা নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে গাঁৱৰ ৰাইজে কি বিচাৰিছে মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ গোলগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি সৰ্পমাৰী গাঁও আচলতে সৰ্পমাৰী গাঁৱৰ ৰাইজে কি বিচাৰে আমি মনৰ কথা জানিবলৈ যত্ন কৰিম কি উন্নয়ন হ'ল আচলতে সৰ্পমাৰী গাঁওখনত আচলতে গাঁৱৰ ৰাইজ মোৰ সৈতে আছে মই কথা পাতিবলৈ যত্ন কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সমাগত বিধানসভা নিৰ্বাচন আচলতে পূৰ্বতে কিন্তু আপোনাৰ গাঁওখন গোসাইগাঁও বিধানসভা সমষ্টিত আছিল কিন্তু নতুনকৈ গোলগঞ্জত অন্তৰ্ভুক্ত হৈছে কি বিচাৰে আমি আমাৰ বিধানসভা সমষ্টিত আমি এইটো বিচাৰোঁ আমাৰ বিধানসভা সমষ্টিত আমাৰ বিজেপি চৰকাৰ আহক বিজেপি চৰকাৰে ভাল কাম কৰিছে বিজেপি চৰকাৰে ভাল উন্নতি কৰিছে আমাৰ আচলতে আগতে আপোনালোকে গোসাইগাঁও বিধানসভা সমষ্টিত আছিল বা যোৱা 5টা বছৰত কি উন্নয়ন হ'ল আপোনাৰ গাঁৱত আমাৰ যোৱা 5টা বছৰত একো উন্নয়ন হোৱা নাই আমাৰ যিটো বিধায়ক আছিল সুবাহান আলী চৰকাৰ আছিল আমাৰ এটা উন্নয়ন কাম কৰা নাই এতিয়া আমি বিজেপি চৰকাৰ অশ্নি ৰায় চৰকাৰক ভোট দিব খুজিছোঁ অশ্নি ৰায় চৰকাৰে আমাক উন্নয়ন দিব আশা দিছে উন্নয়ন বিচাৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ আমিও চেম এনেকৈ উন্নয়ন বিচাৰিছে হয় আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সমাগত বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকে কি ভাবিছে কি পৰিকল্পনা কৰিছে আচলতে জয়তে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাইছোঁ কাৰণ যিহেতু আমাৰ ইমান দিনে হিমন্ত শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী আমি পোৱাই নাছিলোঁ আজি যিহেতু আমাৰ অঞ্চলৰ দুখীয়া বেলেগ নহয় মোৰ নিজৰে মই হাজিৰা কৰি খোৱা মানুহ মোৰ নিজৰে ল'ৰা চাকৰি হৈছে বিনা পইচা 1 টকাও নিদিয়াকৈ গতিকে ইয়াতকৈ মই আৰু কি ক'ম সেইকাৰণে মই কৈছোঁ অজস্ৰ ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ ইয়াত যোৱা 5 বছৰত আমাৰ যিখিনি হৈছিল একোৱে হোৱা নাই কাৰণ সুবাহান আছিল কংগ্ৰেছৰ বিধায়ক গতিকে আমাক যি দিছে অশ্নি ৰায় চৰকাৰে দিছে গতিকে আমাৰ ইয়াত যদিও অশ্নি ৰায় এক্স-MLA আছিলে তথাপিও আমাক বহুত অৰুণোদয় দিছে ৰাস্তা পথ মন্দিৰ মছজিদৰ কিবা কিবি উন্নতি কৰিছে আৰু এনে আমাৰ ওচৰে পাঁজৰে ৰেচন কাৰ্ড যিমান লাগে গোটেইখিনি যাই সুবিধা লাগে গোটেইখিনি দিছে আমাক নিদিয়া একোৱেই নাই এতিয়া আকৌ আমাৰ হেমন্ত চৰকাৰে কথা দিছে অশ্নি ৰায় চৰকাৰে কথা দিছে যদি আমি হেমন্তক জিকাই দিব পাৰোঁ তেনেহ'লে আমাৰ গংগাধাৰ ব্ৰিজত নদীত এখন ব্ৰিজ দিব গতিকে মই সেইটোৱে কামনা কৰিছোঁ যে আমাক যাতে আগন্তুক দিনত আমি জিকাই দিম আমি কথা দিছোঁ আৰু অশ্নি ৰায় চৰকাৰে আমাক কথা দিছে যে আমি গংগাধাৰত এখন ব্ৰিজ বনাই দিম গোলগঞ্জ চিলৰায়ত এখন কি কয় ইউনিভাৰ্চিটি বনাই দিম আতুদ্ৰা কলেজত ছায়েন্স দিম বুলি কৈছে গতিকে আমি আশা কৰিছোঁ যে আমি অশ্নি ৰায় চৰকাৰক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি কথা দিছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 5টা বছৰতে আচলতে কি উন্নয়ন পাইছে আপোনালোকে নাই একো হোৱা নাই এতিয়া কি বিচাৰিছে উন্নতি ৰাস্তা ঘাট মানে ভাল হ'ব লাগে বহুত অভাৱ অভিযোগ আছে আপোনাৰ আছে, অঞ্চলত এতিয়া আপুনি কি ভাবিছে যিটো সমাগত বিধানসভা নিৰ্বাচন মানে বিজেপি চৰকাৰটো আহিলে আমাৰ সুবিধা হ'ব আৰু মানে নানা ধৰণৰ কাম বাকী আছে মানে ৰাস্তা ঘাট মানে একদম বেয়া এইবিলাক হ'ব লাগে উন্নয়ন বিচাৰিছে হয় এখন মানে মেডিকেল কলেজ হ'ব লাগে এইবিলাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত